So hello guys, once again welcome to Tune Master. আজি গাইজ আমি সলভ কৰিম 20 মিনিটৰ কিছুমান কুৱেশ্যন ঠিক আছে। তোমালোকে যেনেকে কুৱেশ্যন সলভ কৰি তোমালোকৰ লগত লসাগু গসাগু লোৱাৰ উপৰিও ভগ্নাংশৰ বিভিন্ন প্ৰকাৰৰ ভগ্নাংশ মই শিকালো। তাৰপিছতে তোমালোকক শিকাইছিলো বদমাছ অংকবোৰ কেনেকে সলভ কৰে। তাৰপিছত আজি শিকিম আমি 20 মিনিটৰ কিছুমান অংক ঠিক আছে। আৰু এইবোৰ ইংলিছত কোৱা হয় ভেৰিয়েবলছ বুলি ঠিক আছে। ভেৰিয়েবল কি কি হয় আৰু ভেৰিয়েবল কুৱেশ্যনবোৰ কেনেকে সলভ কৰিব লাগে তোমালোকক কেইটামান দেখাই দিম ঠিক আছে। চাই লওঁ তোমালোকৰ চিম্পলি মই তোমালোকক সৰু সৰু কুৱেশ্যন দুটা সুধিম ঠিক আছে। এটা হ'ল যদি এক্স প্লাছ এক্স কৰোঁ আমি কি পাওঁ আৰু এক্স ইনটু এক্স কৰিলে আমি কি পাওঁ ঠিক আছে। তোমালোকে আনচাৰটো কমেণ্টত লিখিবা দুয়োটাৰে। ফাৰ্ষ্টটো কি কৰোঁ মই এক্স প্লাছ এক্স, নেক্সটটো কি কৰোঁ মই তোমালোকক এক্স ইনটু এক্স ঠিক আছে। তোমালোকে এই কুৱেশ্যন দুটা চল্ভ কৰি লগে লগে মোক আনচাৰটো জনোৱা ঠিক আছে। ইয়াৰ পিছতে মই আনচাৰটো তোমালোকক কৈছোঁ শুনা। এক্স প্লাছ এক্স ধৰি লোৱা আপেল এটা আছে আৰু এটা আপেল যোগ কৰিলা, টোটেল কেইটা আপেল হ'ল দুটা। তো চিমিলাৰলি ইয়াত কি লিখিম টু আপেল তাৰমানে 2x বুজি পালা। কি ক'লো দুটা আপেল যোগ কৰিলে আমি কি পাম 2x। চিমিলাৰলি x ইনটু x কৰিলে আমি 2x নাপাওঁ, তো কি হ'ব x ইনটু x তাৰমানে x কেইটা আছে দুটা, তো কি লিখিম তাক x স্কুৱেৰ বুজি পালা। যদি প্লাছ কৰোঁ কি লিখিম আগত নাম্বাৰটো লিখিম, আৰু যদি ইনটু কৰোঁ তো তাত কি লিখিম পাৱাৰত লিখিম বুজিলানে। ঠিক আছে। নেক্সট তোমালোকক এই প্ৰশ্নটো যদি বুজি পালা মই তোমালোকক আৰু এটা প্ৰশ্ন দিওঁ ঠিক আছে। এইটো এটা তোমালোকৰ জানিবলগীয়া প্ৰশ্ন। চলো ঠিক আছে। 3 নম্বৰ প্ৰশ্নটো হ'ল x প্লাছ y সমান কিমান। তাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল x ইনটু y সমান কিমান। তোমালোকে আনচাৰকেইটা মোক পটাপট এড কৰি দিয়া, তোমালোকে কমেণ্টত জনাবা ঠিক আছে। যদি তোমালোকে x প্লাছ y কৰা তো আনচাৰটো তোমালোকে একো নোপোৱা। মই তোমালোকৰ এটা আম আৰু এটা কঁঠাল লগ লাগে একেটা কৰিব পাৰিম নেকি ঠিক আছে। তো এটা আম আৰু এটা কঁঠাল কেতিয়াও আমি যোগ কৰিব নোৱাৰো, কেতিয়া আমি একলগ কৰিব নোৱাৰো। তো সেইটো কাৰণে কি থাকিব আমটো আম ভাগে থাকিব, কঁঠালটো কঁঠাল ভাগে থাকিব। তো এইটো আমি কেতিয়াও যোগ কৰিব নোৱাৰো। তোমালোকে যদিও আনচাৰটো বেলেগকে লিখিছিলা তো তোমালোকে এইটো চেঞ্জ কৰি দিয়া, কাৰণ এইকেইটা আমি যোগ কৰিবলৈ নোৱাৰো ঠিক আছে। তাৰ নেক্সটতে তোমালোকৰ x পূৰণ y, তো কিন্তু পূৰণ কৰিলে কি হ'ব x y ডাইৰেক্ট লিখিব পাৰিম। কিয় লিখিব পাৰিম x আৰু y ডাইৰেক্ট এনেকে লিখিলে ইয়াৰ মাজত সদায় এডাল পূৰণ চিন থকা হয় বুলি আমি ভাবি লোৱা হয় ঠিক আছে। তাৰ মানে x আৰু y পূৰণ কৰিলে কি লিখিম xy, কিন্তু x প্লাছ y কেতিয়াও x প্লাছ y হ'ব লাগিব। x প্লাছ y কেতিয়াও বেলেগ তোমালোকৰ ফৰ্ম কৰিব নোৱাৰে বুজি পালা। ঠিক আছে। এইকেইটা যদি বুজি পালা বীজগণিতৰ মেইন সূত্ৰ কেইটামান তোমালোকে বুজাই দিওঁ। এইটো চিম্পল টাৰ্মছ আছিলে, তোমালোকে বীজগণিত বুজাৰ আগতে এটা বুজাবৰ কাৰণে বুজালো ঠিক আছে। লেটছ ষ্টাৰ্ট তোমালোকৰ ফৰ্মুলা। ফৰ্মুলাত তোমালোকে চবতকৈ প্ৰথমতে একেবাৰে কমন ফৰ্মুলা a প্লাছ বি হোল স্কুৱাৰ ঠিক আছে। এই ফৰ্মুলাটো বহুতেই মুখস্থ কৰি জানাই আনচাৰটো অলৰেডি ঠিক আছে। কিন্তু এনেকুৱা প্ৰশ্নবোৰ কেতিয়াবা কি হয় এক্স এ মাইনাছ বি বা মাইনাছ এ মাইনাছ বি দুটা একেলগে দিয়া থাকে, হোল স্কুৱাৰ দিয়া থাকে। তেতিয়া সেইটো সময়ত কি কৰিবা, সেইটো সময়ত কৰিবৰ কাৰণে তোমালোকে গোটেই প্ৰচেছটো যদি বুজি পোৱা তোমালোকে মুখস্থ কৰিবলগীয়া কোনো প্ৰয়োজন নহয়। তো প্ৰচেছটো কেনেকৈ কৰিব লাগে একচুৱেলি a প্লাছ বি হোল স্কুৱাৰ মানে কি বুজালো মই দুটা থাকে a প্লাছ বি এটা হ'ল আৰু এটা কি লিখিম মই a প্লাছ বি, আৰু কি কৈছিলো একো চিন নাথাকিলে তাৰ মাজত কি চিন থাকে পূৰণ চিন। তো দুডাল ব্ৰেকেটৰ মাজত আমি কি চিন ধৰি লম পূৰণ চিন কাৰেক্ট। তাৰ নেক্সট লাইনটো কি হয় ইয়াৰ নেক্সট ষ্টেপটো কৰিবৰ কাৰণে প্ৰথমতে আমি কিহে পূৰণ কৰিব লাগিব এই দুটা সংখ্যাক পূৰণ কৰিব লাগিব বা দুটা আখৰক পূৰণ কৰিব লাগিব। তাৰপিছত কিহে পূৰণ কৰিব লাগিব বি ৰে এই আখৰ দুটা পূৰণ কৰিব লাগিব। তো ফাৰ্ষ্ট অফ অল আমি কিহে পূৰণ কৰিম এ ৰে, a ইনটু a প্লাছ বি ঠিক আছে। নেক্সট এই a বিৰ মাজত কি চিন আছে প্লাছ চিন, b ইনটু a প্লাছ বি। চলো ঠিক আছে, এই লাইনকে তোমালোকে বুজি পালা। তাৰ নেক্সটটো কি কৰিম a ৰে আকৌ ইয়াক এবাৰ পূৰণ কৰিম, আকৌ কাক পূৰণ কৰিম বিক পূৰণ কৰিম। কি ক'লো নটিচ কৰিলানে a ৰে ইয়াক এবাৰ পূৰণ কৰিম, আকৌ a ৰে কাক পূৰণ কৰিম বিটো পূৰণ কৰিম। তো a আৰু a পূৰণ কৰিলে কি হ'ব a দুটা হৈ যাব, তো a দুটা কি হ'ব a স্কুৱেৰ। তোমালোক কৈছো নে x ইনটু x কি কৰিছিলো মই x স্কুৱেৰ ঠিক আছে। চিমিলাৰলি a ইনটু b তাৰমানে কি কৈছো x ইনটু y কৰিলে মানে কি পাওঁ xy, তো কি হ'ব xy মিনছ a b, ইয়াত কি হ'ব a b। চিমিলাৰলি b ইনটু a কৰিলে b a প্লাছ b ইনটু b কৰিলে মানে হ'ব b স্কুৱেৰ। এতিয়া আৰু এটা কথা মন কৰিবা ঠিক আছে। মই যদি কওঁ 2 পূৰণ 1 আনচাৰটো কিমান পাম 2, 1 পূৰণ 2 কৰিলে আনচাৰটো কিমান 2 ঠিক আছে। তাৰমানে 1 আগত লিখা বা পিছত লিখা কথাটো কি বুজায় একেটা আনচাৰ ওলাই যাব ঠিক আছে। যদি একেটা আনচাৰ ওলাই তেন্তে আমি এইটো কি লিখিব পাৰিম a স্কুৱেৰ প্লাছ a b প্লাছ এই b এটো কি লিখিব পাৰিম a b প্লাছ b স্কুৱেৰ। এতিয়া নটিচ কৰিবা
ইয়াত এ বি আৰু এ বি কেইটা আছে, দুটা আছে। তো এইটো কি লিখিম আমি যোগ কৰিলে মানে এ স্কোৱাৰ প্লাছ 2ab প্লাছ কি হ'ব বি স্কোৱাৰ। তো ইয়াৰ আনচাৰটো একচুৱেলি কি হৈ গ'ল সেইটো। তো চিমিলাৰলি এনেকে যদি তোমালোকে আকৌ এইটোক চল্ভ কৰা, কোনটো আছিলে 2 নম্বৰটো হ'ল এ মাইনাছ বি হোল স্কোৱাৰ, ঠিক আছে। তো ইয়াৰ আনচাৰটো পাব তোমালোকে এ স্কোৱাৰ মাইনাছ 2ab প্লাছ কি হ'ব বি স্কোৱাৰ। বুজি পালা? তো এই দুটা তোমালোকে বুজাই দিলো মই, এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ কেনেকে কৰিব, এ প্লাছ বি হোল স্কোৱাৰ। তো আৰু এটা তোমালোকে বুজাই দিওঁ মই, সেইটো বহুত ইম্পৰ্টেণ্ট। এ প্লাছ বি ইনটু এ মাইনাছ বি, তো ইয়াৰ আনচাৰটো হয় এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, ঠিক আছে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হ'ল x প্লাছ এ ইনটু এক্স প্লাছ বি, তো ইয়াৰ আনচাৰটো হ'ব এক্স স্কোৱাৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ কি হয় বি, চৰি এ ইনটু বি, ঠিক আছে। তো এই ফৰ্মুলাকেইটা তোমালোকে নোট ডাউন কৰি ল'বা আৰু তোমালোকে এইকেইটা মেমৰাইজ কৰিবলৈ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে। ইমানখিনিতে কৰি আজি মই এই টপিকটো ইয়াতে সামৰিছোঁ। আৰু তোমালোকৰ যদি কিবা বুজিবলৈ থাকে বা তোমালোকে ইয়াতকৈ ডাঙৰ ডাঙৰ ফৰ্মুলা কেইটামান আছে, সেইকেইটা ফৰ্মুলা কিন্তু যদি তোমালোকক লাগে বুলি ভাবা বা তোমালোকে সেইকেইটা ইম্পৰ্টেণ্ট বুলি বা তোমালোকে কুৱেশ্যন এটা দেখিছা এনেকে এক কিউবৰ ফৰ্মুলা, তেন্তে মোক কমেণ্ট ডাউনত জনাই দিবা আৰু মই তোমালোকে সেই ফৰ্মুলা কেইটা এক্সপ্লেইন কৰি দিম, ঠিক আছে। থেংক ইউ।